हेलो स्टूडेंट्स आज जो मैथ्सर एग्जाমৰ কথা কওঁ মই যিমানখিনি ছাত্ৰ ছাত্ৰী পাইছোঁ বহুতৰ টান লাগিছে MCQ বহুত ক্ৰিটিকেল আহিছে বুলি কৈছে তেওঁলোকে আৰু বহুতে পাৰিছেও তেওঁলোকে নোৱাৰা নহয় যিসকল ছাত্ৰ ছাত্ৰী আগৰ পৰা ৰিভিজন দি আছিলে ভালদৰে পঢ়িছে তেওঁলোকে পাৰিছে কিন্তু বহুতৰ প্ৰবলেম হৈছে কাৰণ মাত্ৰ যেহেতু আমাৰ ৰিভিজন কৰিবলৈ এদিন পাইছোঁ পৰীক্ষাৰ মাজত গতিকে বহুতৰ দিগদাৰ পাইছে কিন্তু MCQ ক্ষেত্ৰত যদি আমি চাওঁ MCQ কিছুমান ক্ৰিটিকেল আহিছে আৰু কৰি চাবলগীয়া হোৱাত টাইম মেনেজমেণ্ট বহুতৰ হোৱা নাই আৰু লং কুৱেশ্যন এনসাৰ যদি চাওঁ তাতো কিছুমান ক্ৰিটিকেল কুৱেশ্যন আছিলে যিসকলে আগৰ পৰা ভালদৰে প্ৰেক্টিছ কৰিছে তেওঁলোকে পাৰিছে কিন্তু বহুতে কিন্তু তাত অকমান দিগদাৰ পাইছে এটা মই আগৰ পৰা কৈ আছোঁ তোমালোকে কমন চাই নাযাবা বহুতে কমন চাই যোৱাৰ ফলত তেওঁলোকৰ কিন্তু এক্সাম বেয়া হৈছে বহুতৰ হৈছে এইটো কাম যে তেওঁলোকে কমন পঢ়ি আহিছিলে আগৰ দৰে কিন্তু এবাৰ কি নপৰিলে মেথছৰ এক্সামত কমন নপৰিলে যাৰ বাবে তেওঁলোকৰ এক্সামটো বেয়া হৈছে তোমালোকৰ কেনেকুৱা এক্সাম হ'ল কমেন্ট বক্সত জনাব নাপাহৰিবা আৰু এক্সাম যি হ'ল কিন্তু পাহৰি নেক্সট এক্সামত কনসেন্ট্ৰেট কৰা আৰু একটা লাষ্ট এক্সাম আছে সেই এক্সামটো আমি ভালদৰে দিব লাগে তেন্তে আজি ভিডিঅ'টো শেষ কৰিলোঁ কি পঢ়িম কেলা